নমস্কাৰ শিক্ষাগুৰু ছাত্ৰসকল সমগ্ৰ শিক্ষা ফালৰ পৰা এটা বিশেষ মেছেজ আহিছে যে প্ৰতিখন বিদ্যালয়ে টিউটেজ পোৰ্টেলত যিসমূহ ড্ৰপবক্স ষ্টুডেণ্ট আছে এই ড্ৰপবক্স ষ্টুডেণ্টসমূহৰ প্ৰেজেণ্ট ষ্টেটাছটো আপডেট কৰিব লাগে। তো ছাত্ৰসকল কথা হ'ল আপোনালোকে টিউটেজ পোৰ্টেলত ড্ৰপবক্স ষ্টুডেণ্টৰ প্ৰেজেণ্ট ষ্টেটাছটো কেনেকৈ আপডেট কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম। মই পুনৰ কৈছোঁ টিউটেজ পোৰ্টেলৰ যি ড্ৰপবক্স ষ্টুডেণ্টসমূহ আছে এই ড্ৰপবক্স ষ্টুডেণ্টসমূহৰ প্ৰেজেণ্ট ষ্টেটাছটো আপডেট দিব লাগে আৰু ইয়াৰ সমগ্ৰ শিক্ষা ফালৰ পৰা নটিছ আহিছে প্ৰতিখন বিদ্যালয়ে এই আপডেটটো ড্ৰপবক্স ষ্টুডেণ্টসমূহৰ প্ৰেজেণ্ট ষ্টেটাছ আপডেট দিব লাগিব। এই প্ৰেজেণ্ট ষ্টেটাছটো আপোনালোকে কেনেকৈ আপডেট দিব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম। নমস্কাৰ আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিব। তেন্তে বলক ছাত্ৰসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ছাত্ৰসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব। ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে চাৰ্চ বাৰত লিখিব sdms.udespass.gov.in আপোনালোকে যি ফাৰ্ষ্ট লিংকটো দেখা পাইছে ইয়াতে আপোনালোকে লিখি চাৰ্চ কৰি দিব। আপোনালোকে যেতিয়া এনেধৰণে পেজটো আহিব আপোনালোকে নিজৰ বিদ্যালয়ৰ যি ইউডেছ কোড আছে পাছৱাৰ্ড দি দিব আৰু আপোনালোকে কেপচা দি আপোনালোকে লগইনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে এনেধৰণে পেজটো দেখা পাব আপোনালোকে জাষ্ট 2025-26ত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াৰ পৰা নেক্সট যি পেজখন আহিব আপোনালোকে ক্লোজত ক্লিক কৰিব। ক্লোজত ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণৰ যেতিয়া পেজ আহিব আপোনালোকে দেখা পাব যে ইয়াতে এই অপশ্যনসমূহৰ ভিতৰতে আপোনালোকে লিষ্ট অফ অল ষ্টুডেণ্টছ যি অপশ্যনটো দেখা পাইছে আপোনালোকে ইয়াতে জাষ্ট ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত ইয়াতে বহু কেইটামান আকৌ অপশ্যন খোল খাব। চাওক এক্টিভ ষ্টুডেণ্টছ, ড্ৰপবক্স ষ্টুডেণ্টছ, ইনএক্টিভ ষ্টুডেণ্টছ। তো আপোনালোকে যি ড্ৰপবক্স ষ্টুডেণ্টছ যি অপশ্যনটো আছে এই ড্ৰপবক্স ষ্টুডেণ্টছত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পাছত আপোনালোকৰ স্কুলৰ যিমানখিনি ড্ৰপবক্স আছে এই ড্ৰপবক্স ষ্টুডেণ্টখিনি আপোনালোকে দেখা পাব। তো ছাত্ৰসকল এতিয়া কথা হ'ল আপোনালোকে এই ড্ৰপবক্স ষ্টুডেণ্টখিনিৰ ডাটাটো আপোনালোকে কেনেকৈ আপডেট কৰিব। ডাটাটো আপডেট কৰিবলৈ আপোনালোকে কি কৰিব, আপোনালোকে ৰাইটলৈ গুচি যাব। চাওক ইয়াতে কেইটামান অপশ্যন পাব আপোনালোকে আপডেট ড্ৰপবক্স ষ্টেটাছ আপোনালোকে নিশ্চয় দেখা পাইছে। তো এই আপডেট কৰিবলৈ আপোনালোকে কি কৰিব, আপোনালোকে জাষ্ট এই যে চিনটো আছে আপোনালোকে ইয়াতে চিনটো দি দিব। দি দিয়াৰ পাছত আপোনালোকে কি কৰিব, সাব ষ্টেটাছ ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে বহু কেইটামান অপশ্যন দেখা পাব। চাওক ডিলেট, মাৰ্কড ড্ৰপ আউট মানে কৈছে আপোনালোকে যদি ষ্টুডেণ্টটো ড্ৰপ আউট হৈ গৈছে তেতিয়াহ'লে আপোনালোকে এই মাৰ্ক ড্ৰপ আউটত ক্লিক কৰিব লাগিব। ডিউ টু প্ৰগ্ৰেছন TC যদি আপোনালোকৰ স্কুলৰ পৰা TC লৈ গৈছে কিন্তু এতিয়ালৈকে আপোনালোকে ড্ৰপবক্সৰ পৰা লোৱা নাই তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াৰ পাছত যদি মুভ টু আদাৰ মোড অফ ষ্টাডি, এইটো কথা হৈছে যে যদি ষ্টুডেণ্টজন আন কোনো ৰিকগনাইজ স্কুললৈ গুচি গৈছে বা অপেন স্কুললৈ গুচি গৈছে তেতিয়াহ'লে আপোনালোকে মুভ টু আদাৰ মোড অফ ষ্টাডিত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পাছত আপোনালোকে যদি যোনটো অপশ্যন আছে যে মাইগ্ৰেটেড টু আদাৰ ৰিজিয়ন যোনটো অপশ্যন আছে আপোনালোকে এই অপশ্যনটো তেতিয়াই ক্লিক কৰিব যদি ষ্টুডেণ্টজন আপোনালোকৰ নিজৰ ব্লকৰ আণ্ডাৰতে যিকোনো স্কুলত গুচি গৈছে বা ব্লকৰ বাহিৰত কোনোবা স্কুলত গুচি গৈছে বা আন এখন ব্লকলৈ গুচি গৈছে বা আপোনালোকৰ ডিষ্ট্ৰিক্টৰ বাহিৰৰ বেলেগ এখন ডিষ্ট্ৰিক্টলৈ গুচি গৈছে বা বেলেগ এখন ষ্টেটলৈ গুচি গৈছে বা বেলেগ এখন কাণ্ট্ৰিলৈ গুচি গৈছে তেতিয়া আপোনালোকে মাইগ্ৰেটেড টু আদাৰ ৰিজিয়ন যি অপশ্যনটো আছে ইয়াতে আপোনালোকে ক্লিক কৰিব। এতিয়া চাওক কথা হ'ল এতিয়া যেতিয়া আপুনি অপশ্যনটো চুজ কৰিলে ইয়াৰ পাছত ৰিমাৰ্কছ যি অপশ্যনটো আছে আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পাছত চাওক ইয়াতে কেইটামান অপশ্যন ওলাইছে। চাওক ষ্টাৰ্টিং ইন আদাৰ স্কুল ইন ছেইম ব্লক। চাওক মই যোনটো কৈছিলোঁ যে বেলেগ এখন ছেইম ব্লকৰ আন এখন স্কুলত পঢ়ি আছে, মাইগ্ৰেটেড টু আদাৰ ব্লক ডিষ্ট্ৰিক্ট যোনটো অপশ্যন হয় এইটো দিব। মাইগ্ৰেটেড টু আদাৰ ষ্টেট, মাইগ্ৰেটেড টু আদাৰ কাণ্ট্ৰি আপোনালোকৰ যোনটো অপশ্যন হয় আপোনালোকে এইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে কি কৰিব, জাষ্ট যি আপডেট অপশ্যনটো আছে এই আপডেট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে যি কনফাৰ্ম অপশ্যনটো আছে এই কনফাৰ্ম অপশ্যনটো জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতহে আপোনালোকৰ গোটেইখিনি আপডেট হৈ যাব, অৰ্থাৎ আপোনালোকে যোনটো দিছে এইটো আপডেট হৈ যাব। তো গতিকে মই এইটো নকৰোঁ যেহেতু মই আপোনালোকক জাষ্ট দেখাই দিছোঁ। এইটো অলৰেডি ৰং এণ্ট্ৰি হৈ আছিলে, আগতে আপডেট আছিলে, তো এইটো মই এতিয়া নকৰোঁ। তো গতিকে আপোনালোকে কনফাৰ্ম কৰাৰ পাছত
আপোনালোকে এইটো কনফাৰ্ম হৈ যাব। তো গতিকে ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণে ড্ৰপবক্সত থকা ষ্টুডেণ্টখিনি ডাটাসমূহ আপোনালোকে আপডেট কৰিব পাৰিব। তো ছাৰ বাইদেউসকল ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকে যাতে এনেধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনখিনি আপোনালোকে সদায় পাব পাৰে। তো ছাৰ বাইদেউসকল আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।